নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ জুন মাহৰ যোনবোৰ ভেকেঞ্চি আহিছে আপোনালোকৰ আপাৰ আছাম, লৱাৰ আছাম, মিডিল আছাম, যোনবোৰ কমেণ্ট কৰি থাকে, যোনবোৰ লোকেশ্যনৰ কমেণ্ট কৰে, মংগলদৈ হওক বা আন যোনবোৰ লোকেশ্যন হওক, সেইবোৰে আজি ভেকেঞ্চি লৈ আহিছোঁ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাইছোঁ। মনে নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিল হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ জুন মাহৰ প্ৰথম সপ্তাহৰ ভেকেঞ্চি খবৰ যোনবোৰ আছে, ৱাক ইন ইণ্টাৰভিউ হওক বা এপ্লাই কৰি যোনবোৰ ইণ্টাৰভিউ এটেণ্ড কৰিব লাগে, গোটেইবোৰ ইনফৰমেশ্যনে মই দিবলৈ গৈ আছোঁ। তাৰ আগতে যদি যোৱা কালিৰ ভিডিঅ'টো চোৱা নাই, বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' চাব পাৰে। এইটো বহুত ভাল ভাল লোকেশ্যনৰ আছে ভেকেঞ্চি। ITI মষ্ট ইম্পৰ্টেণ্ট, ITI পাছৰ বহুত ভেকেঞ্চি আছে, চাই ল'ব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' আৰু বহুত বেছি ভেকেঞ্চি আছে এইটো ভিডিঅ'ত, 500+ ভেকেঞ্চি। ইণ্টাৰেষ্টেড হ'লে এইটো ভিডিঅ' চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনটো জুন মাহৰ ভেকেঞ্চি, জুন মাহৰ প্ৰথম সপ্তাহৰ ভেকেঞ্চি, সেইটো আমি আলোচনা কৰিবলৈ গৈ আছোঁ। লোকেশ্যনকেইটা খুব ভাল ভাল লোকেশ্যন হ'ব। লৱাৰ আছামৰো ভেকেঞ্চি পাই যাব, আপাৰ আছামৰো পাব আৰু মিডিল আছামৰো পাব। চ' 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন লেভেলৰ চাকৰি আছে। চ' আপোনালোকে যদি নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো ভিডিঅ'টোত নাথাকে কমেণ্ট কৰি মোক জনাব, মই আনিবলৈ চেষ্টা কৰিম। লগতে ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা লাইক কৰি দিব, চবকে এটা ৰিকুৱেষ্ট কৰিছোঁ। আৰু প্ৰথম ভেকেঞ্চিলৈ যোৱাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি গুগল পে' বিজনেছৰ পৰা ভেকেঞ্চি, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, QR কোড আৰু ছাউণ্ড বক্সৰ কাৰণে। আৰু মেল ফিমেল বথ কেন এপ্লাই। 18 পৰা 45 ইয়াৰ্ছলৈ পাৰিব। 2 হুইলাৰ মেণ্ডেটৰী। লগতে উইকলি পে'মেণ্ট, যেনেকুৱা এভৰি থাৰ্ছডে আপোনাৰ উইকলি পে'মেণ্ট পাব। আৰু QR, ছাউণ্ড বক্স, ৰিভিজিট এইবোৰ দোকানত লগাব লাগিব বা ৰিভিজিট কৰিব লাগিব। কোৱালিফিকেশ্যন 10 পাছ বা 12 পাছ হ'লে হৈ যাব, 10 পাছ হ'লে হৈ যাব। আৰু বৰপেটা, হাউলি, টিহু, পাটাচাৰকুচি, বৰমা, নলবাৰী, ৰঙিয়া, বাইহাটা, মংগলদৈ, চাংচাৰী, আমিনগাঁও, গুৱাহাটী মেট্ৰ', হাজো, তামোলপুৰ, বিজয়নগৰ আৰু বকৰ ভেকেঞ্চি। খুব ভাল লোকেশ্যনৰ ভেকেঞ্চি আছে। যোন ইণ্টাৰেষ্টেড 10 পাছ হয়, ঘৰত এনে বহি আছে, 10 পাছ, 12 পাছ, ডিগ্ৰী লেভেল কৰি এনে ঘৰত বহি আছে, এইটো চাকৰিটো কৰক। উইকলি পে'মেণ্ট পাব আৰু আৰামছে চলি যাই থাকিব পাৰিব। ফোন নম্বৰ দি আছে, মেইল ID দিয়া হৈ আছে। যোগাযোগখিনি কৰক। খুব ভাল ভাল লোকেশ্যনৰ ভেকেঞ্চি। এইকেইটা লোকেশ্যনত যদি আপোনালোকৰ কোনোবা চিনাকি বা বন্ধু বান্ধৱ আছে, চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও সুবিধা বা হেল্প হৈ যায়। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি বৰুৱা কনষ্ট্ৰাকশ্যনৰ ভেকেঞ্চি আৰু ৰিয়েল ইষ্টেট চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো কাৰণে ডাইনেমিক আৰু ৰিজাল্ট অৰিয়েণ্টেড কেণ্ডিডেট হ'ব লাগিব। লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ডাইৰেক্ট চেলছ, মাৰ্কেট ভিজিট, ফিল্ড মাৰ্কেটিং প্ৰেফাৰ্ড, গুড কমিউনিকেশ্যন আৰু ক্লাইণ্ট হেণ্ডলিং স্কিল লাগিব। লগতে কমফৰ্টেবল হ'ব লাগিব ডেইলি ফিল্ড ৱৰ্ক, এবিলিটি টু এচিভ চেলছ টাৰ্গেট আৰু চেলাৰী প্লাছ এট্ৰেক্টিভ ইনচেণ্টিভ পাব। মেইল ID দিয়া হৈ আছে। 3 জুনৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড হয়। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ভোডাফোন আইডিয়া মেন পাৱাৰ ছাৰ্ভিচৰ পৰা ভেকেঞ্চি। আৰু এইটোৰ যোনটো অৰিজিনেল কপি আমাৰ গ্ৰুপত দি দিছোঁ, কালি হোৱাটছএপ গ্ৰুপত দি দিছোঁ। যোনে যোনে গ্ৰুপত জইন হৈছে নিশ্চয় পাইছে। যদি গ্ৰুপটো জইন কৰেন, ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো আছে, জইন কৰি থ'ব, আপোনাৰ সুবিধা হ'ব। টেৰিটৰি চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি আৰু এজ লিমিট বিল' 27 ইয়াৰ্ছ, কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, ড্ৰাইভিং লাইচেঞ্চ মেণ্ডেটৰী আৰু লোকেশ্যন শিলচৰ, হাজো আৰু বঙাইগাঁও। খুব ভাল ভাল লোকেশ্যনৰ ভেকেঞ্চি। মেইল ID দুটা দিয়া হৈছে। 2 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাথা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি মেক্স চিমেণ্টৰ ভেকেঞ্চি, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। এইটো কাৰণে 2 ইয়াৰ্ছ প্লাছ এটা এক্সপিৰিয়েঞ্চ লাগিব। চিমেণ্ট, TMT, বিল্ডিং মেটেৰিয়েল, তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, আৰ্টছ, ছায়েন্স, কমাৰ্চ, যিকোনো ষ্ট্ৰীমত হ'লে হ'ল। লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু ৰিলেশ্যনশ্বিপ বিল্ডিং স্কিল হ'লে হ'ল। CTC নেগচিয়েবল। লোকেশ্যন ধেমাজি, ভালুকপুং, গহপুৰ, বটদ্ৰৱা নহয়, বান্দৰদোৱা, মিষ্টেক হৈছে, আৰু পাছিঘাট। মেইল ID দিয়া হৈছে। 4 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। আৰু নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি মা মানসা প্ৰিণ্টাৰৰ ভেকেঞ্চি, টেণ্ডাৰ এছিষ্টেণ্টৰ ভেকেঞ্চি। এইটো কাৰণে গুড নলেজ হ'ব লাগিব জেম আৰু টেণ্ডাৰিং প্ৰচেছৰ ওপৰত। লগতে চেলাৰী এজ পাৰ নলেজ আৰু এক্সপিৰিয়েঞ্চ। মেইল ID ফোন নম্বৰ দিয়া আছে। 2 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰি দিব পাৰিব। নেক্সট ভেকেঞ্চিলৈ যাম। নেক্সট ভেকেঞ্চি ইউৰোকিছ বেলতলা চেণ্টাৰৰ ভেকেঞ্চি।
একাডেমিক কাউন্সিলৰ আৰু শিক্ষকৰ ভেকেঞ্চি ফিমেলৰ কাৰণে এইটো কাৰণে 2 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব একাডেমিক কাউন্সিলৰ বা শিক্ষক হিচাপে কাম কৰা মণ্টেছৰী ট্ৰেইন টিচাৰবিলাকে প্ৰেফাৰেঞ্চটো পাব আৰু কণ্টেক্ট নম্বৰ ফোন নম্বৰ গোটেইখিনি দিয়া আছে মেইল আই ডি আপোনালোকে যোগাযোগ কৰক 2 জুনৰ ভিতৰত ভেকেঞ্চিলৈ যাম ভেকেঞ্চি দ্য ব্লেকবোৰ্ড কোচিং চেণ্টাৰৰ ভেকেঞ্চি লেডি টিচাৰৰ ভেকেঞ্চি ছায়েন্স আৰু মেথামেটিক্স পঢ়াব লাগিব এইটো কাৰণে ৰিকুৱাৰমেণ্ট আছে ফাৰ্ষ্ট ক্লাছ পাব লাগিব BSc PCM ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স আৰু টিচিং আপোনালোকৰ ছায়েন্স ক্লাছ 6 to 10 পঢ়াব লাগিব মেথামেটিক্স ক্লাছ 6 to ক্লাছ 8 পঢ়াব লাগিব হোৱাটছএপ নম্বৰ দিয়া আছে মেইল আই ডি দিয়া হৈ আছে 3 জুনৰ ভিতৰত এপ্লাই কৰক খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দিব একদমেই নাপাহৰিব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি হাফলঙৰ পৰা আহিছে ৰিগেলে ভেলি স্কুল 4টা ভেকেঞ্চি আছে কম্পিউটাৰ শিক্ষক ইংলিছ শিক্ষক হিন্দীৰ শিক্ষক আৰু মেথামেটিক্স বা মেথছৰ শিক্ষক আৰু কম্পিউটাৰ যোনটো টিচাৰ সেইটো কাৰণে আপোনালোকৰ MSc IT বা MCA বা কম্পিউটাৰ ইঞ্জিনিয়াৰ হ'লে এপ্লাই কৰিব পাৰিব লগতে ইংলিছ হ'লে MA ইন ইংলিছ হিন্দী হ'লে MA ইন হিন্দী লগতে মেথামেটিক্স বা মেথছ হ'লে MSc ইন মেথামেটিক্স বা ফিজিক্স কৰা হ'লে এপ্লাই কৰিব পাৰিব BS যদি আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব চেলাৰী হ'বলৈ গৈ আছে নেগচিয়েবল চ' মেইল আই ডি ফোন নম্বৰ গোটেইখিনি দিয়া আছে 5 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্ট বা এলিজিবল হয় ভেকেঞ্চি অসমৰ ফাৰ্মাৰ পৰা ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি আৰু ইমেইল আই ডি দিয়া হৈছে 5 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে একাউণ্টেণ্টৰ কাৰণে কোৱালিফিকেশ্যন জেনেৰেলি BCom পাছে লাগে BCom প্লাছ লগতে আপোনাৰ টেলি ERP9 ছফ্টৱেৰ জানিব লাগে এইবোৰ যদি জানে এপ্লাই কৰক ফোন নম্বৰ দিয়া নাই ডাইৰেক্ট মেইল আই ডি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰিব ভেকেঞ্চি ধুবুৰীৰ পৰা আহিছে এক্সোটিকা ডেভেলপাৰৰ পৰা ভেকেঞ্চি ছাৰ্ভিচ মেনেজাৰ মল অপাৰেটৰ ভেকেঞ্চি ৰিটায়াৰ্ড পাৰ্চন ফ্ৰম ডিফেন্স বেকগ্ৰাউণ্ড কেন এপ্লাই আৰু ধুবুৰী আছামৰ পৰা আহিছে মেইল আই ডি ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰক যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় 3 জুনৰ ভিতৰত ভেকেঞ্চি আপোনালোকৰ আহিছে এনাৰ্জি ট্ৰী ইলেক্ট্ৰিকেল ফাৰ্ম চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি হাইব্ৰিডৰ কাৰণে টেলিকলিং ক্লায়েণ্ট ফ'ল' আপ ছাইট ভিজিট এইবোৰ কৰিব লাগিব ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই চ' চেলাৰী আপোনালোকৰ 8,000 to 10,000 দিয়া হ'ব লগতে পাৰ্ক বেনিফিট ইনচেণ্টিভ থাকিব চ' কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব মেইল আই ডি দি আছে ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে আৰু লোকেশ্যন মে বি গুৱাহাটী হ'ব ফোন কৰি সুধি ল'ব ভেকেঞ্চি আপোনালোকৰ আহিছে এখন ডিষ্ট্ৰিবিউটৰ ফাৰ্ম ময়ূৰ প্ৰাথনী বুলি গুৱাহাটী আৰু নৰ্থ ইষ্টৰ কাৰণে জুনিয়ৰ একাউণ্টেণ্ট এইটো কাৰণে গ'ডাউন ইনচাৰ্জ আৰু BCom পাছ কৰা হ'লে হ'ল আৰু চিনিয়ৰ চেলছ এক্সিকিউটিভ SMৰ কাৰণে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ চ' 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব চিমিলাৰ কাম কৰা আপোনালোকৰ প্ৰডাক্টবোৰ হ'ব চাইনমাইকা প্লাইউড WPC ফোন নম্বৰ ইমেইল আই ডি দি আছে যোগাযোগখিনি কৰিব পাৰে চ' ফ্ৰেণ্ড আজি মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰক আমাৰ হোৱাটছএপবোৰ আছে টেলিগ্ৰাম ইনষ্টাগ্ৰাম পেজ জইন কৰিবলৈ নাপাৰে আমাৰ কিবা যদি বুজিব না কমেণ্ট কৰক কোনো লোকেশ্যনৰ চাকৰি লাগে কোনো চাকৰি লাগে কমেণ্ট কৰি মোক জনাবলৈ নাপাৰিব আজিলৈ মানে কাইলৈ লগ পাম একেইটা এক্সনেল